Good evening, everyone. Polity for Prelims 2025 course tule apunar soboke swagotam janalu. And এইটো course specifically sobore karne hoy. And এইটো free of cost hoy. মই গুটেখিনি polity cover কৰিম ইয়াতে step by step from basic to advanced. এইটো specifically course মই সেইবোৰ ল'ৰা ছোৱালীৰ কাৰণে বনাইছোঁ যোনবোৰে নেকি কোচিং এফৰ্ড কৰিব নোৱাৰে আৰু সিন্স আপুনি যদি লক্ষ্মীকান্তটো কিনিব যায় লক্ষ্মীকান্ত পঢ়িবলৈ আপুনি বহুতখিনি বস্তু পঢ়িব লাগিব বা ডিডি বাসু পঢ়িবলৈ আপুনি বহুতখিনি বেসিক্স ক্লিয়াৰ কৰিব লাগিব সেই ক্লিয়াৰিফিকেশ্যন মই এই কোৰ্সটোত দিম আপোনাক গতিকে এই কোৰ্সটো মই ষ্টেপ বাই ষ্টেপ বনাইছোঁ যিহত নেকি আপুনি বেসিকৰ পৰা এডভান্সলৈ গোটেইখিনি পাব আমি প্ৰথম সিলেবাছৰ পৰা আৰম্ভ কৰিম দেন আমি PYQ চাম কাৰণ PYQ ট্ৰেণ্ডৰ পৰা আমি ধৰিব পাৰিম যে কোনবোৰ টপিক স্পেচিফিকেলি প্ৰিলিমছৰ কাৰণে হয় আৰু কোনবোৰ টপিকছৰ পৰা আপুনি ৰেগুলাৰ কুৱেশ্যনছ পাই থাকে সো তাৰপিছত আমি বেসিক্সৰ পৰা এডভান্সলৈ কিছুমান ষ্টেপ বাই ষ্টেপ কৰি পেলাই বহুতখিনি বস্তু শিকিম সো এবাউট মি আপুনি মোৰ পৰা পঢ়িব সো মোৰ কথা অলপ জানিব লাগে মই 4 ইয়াৰ্ছৰ পৰা UPSC পৰীক্ষাৰ্থীবোৰক পঢ়াই আছোঁ এণ্ড দিছ ইজ ফাৰ্ষ্ট টাইম দেট আই এম টিচিং APSC ষ্টুডেণ্টছ মই APSC 2023 মেইনছ ক্লিয়াৰ কৰি ইণ্টাৰভিউত বহিছিলোঁ মোৰ ইনষ্টাগ্ৰামত এখন পেজ আছে যোনটো মাইণ্ড মেপ UPSC বুলি আছে আপুনি গৈ পেলাই চেক আউট কৰিব পাৰে সো ফাৰ্ষ্ট অফ অল সিলেবাছৰ পৰা ষ্টাৰ্ট কৰোঁ তো সিলেবাছত আমাৰ আপুনি যদি চায় এইটো চাওক নম্বৰ 4ত ইণ্ডিয়ান পলিটি এণ্ড গভৰ্নেন্স ইয়াত আছে আপোনাৰ কনষ্টিটিউশ্যন পলিটিকেল চিষ্টেম পঞ্চায়তী ৰাজ পাব্লিক পলিচি ৰাইটছ ইছ্যু এক্সেট্ৰা ইয়াত যেতিয়া আপুনি এক্সেট্ৰা দি দিছে গতিকে এই সিলেবাছখিনি এটা জেগাতে কনফাইন নহয় এই সিলেবাছটো আপোনাৰ ভাষ্ট হয় আপুনি পলিটি বুলিলে পলিটি এণ্ড গভৰ্নেন্স বুলিলে গোটেইখিনি এছপেক্ট আপোনালোকে কভাৰ কৰিব লাগিব সো সেই হিচাপত মই মোৰ আণ্ডাৰষ্টেণ্ডিঙৰ হিচাপত গোটেইখিনি সিলেবাছটোক 5টা ছেকশ্যনত ডিভাইড কৰি লৈছোঁ আৰু আপোনালোকেও যদি এই 5টা ছেকশ্যনত হিচাপত পঢ়ে দেন আপোনালোকে পলিটি বুজিও পাব আৰু মই আপোনাক এইটো এছুৰেঞ্চ দিছোঁ যে মোৰ দৰে পলিটি আপুনি বেলেগ ক'তো নপঢ়ে that is an assurance in writing if you want from my side এইটো কোৰ্স ফ্ৰী হ'ব পাৰে but free doesn't mean that ইয়াত কোনোবা কোৱালিটি কম্প্ৰমাইজ থাকে ঠিক আছে আমি সেকশন 1ত বেসিক্স হিষ্টৰিকেল ইভলিউশন পঢ়িম কেনেকৈ আমাৰ সংবিধানখন বনিলে দেন মেকিং অফ কনষ্টিটিউশ্যন আৰু কিছুমান ফিচাৰ্ছ আমাৰ কনষ্টিটিউশ্যনৰ কি ফিচাৰ্ছ হয় সেইবোৰ চাম দেন সেকশন 2ত আমি বেসিক্সৰ পৰা আৰম্ভ কৰিম পাৰ্টছ এণ্ড সেকশ্যনছ আমাৰ যোনখন কনষ্টিটিউশ্যন হয় সেই কনষ্টিটিউশ্যনখনক বিভাজিত কৰা হৈছে কিছুমান পাৰ্টছ এণ্ড সেকশ্যনত সেই পাৰ্টছ এণ্ড সেকশ্যনছবোৰ আমি ইয়াতে চাম দেন আমি প্ৰিএম্বল চাম দেন পাৰ্টছ অফ কনষ্টিটিউশ্যন আমি ডিটেইলছত যোনটো পাৰ্টছ এণ্ড সেকশ্যন আমি ফাৰ্ষ্টত পঢ়িলোঁ সেই ডিটেইলছত আমি পাৰ্টছবোৰ এটা এটাকৈ পঢ়িম যেনেকৈ আপোনাৰ চিটিজেনশ্বিপ ফাণ্ডামেণ্টেল ৰাইটছ ডাইৰেক্টিভ প্ৰিন্সিপালছ অফ ষ্টেট পলিচি এইবোৰ এটা এটাকৈ আমি ষ্টেপ বাই ষ্টেপ পঢ়িম যিহত নেকি আপোনালোকৰ আণ্ডাৰষ্টেণ্ডিং বাঢ়িব আপোনালোকৰ MCQ ছল্ভ কৰা কেপেবিলিটিজ বাঢ়িব আৰু আমি প্ৰত্যেকটা ছাবজেক্টৰে প্ৰত্যেকটাৰ PYQ আমি প্ৰত্যেকটা টপিকৰ PYQ লৈ চলিম ঠিক আছে তাৰপিছত আমি পঢ়িম কনষ্টিটিউশ্যনেল এণ্ড নন কনষ্টিটিউশ্যনেল বডিজ এতিয়া আপোনালোকে সুধিব যে লক্ষ্মীকান্তততো এনেকুৱা সিকুৱেন্স নহয় আপোনালোকে যদি এইটো সিকুৱেন্সত পঢ়ে দেন আপোনালোকৰ আণ্ডাৰষ্টেণ্ডিং বাঢ়িব কাৰণ
যেতিয়া আপোনালোকে পাৰ্টছ পঢ়িব, আমি তাৰপিছত ছেকশ্যন 3ত গভৰ্ণমেণ্ট পঢ়িম, গভৰ্ণমেণ্ট এজ এ হোল পঢ়িম। কনষ্টিটিউশ্যনত কি কি প্ৰভিজন আছে সেইটো গভৰ্ণমেণ্টত আহি যাব, বাট কনষ্টিটিউশ্যনৰ প্ৰভিজনছ বাদ দি পেলাইও বহুতখিনি বস্তু আছে, গতিকে সেইখিনি আমি পঢ়িব লাগিব গভৰ্ণমেণ্টত। দেন ছেকশ্যন 4ত আমি পঢ়িম পাৰ্লিয়ামেণ্ট আৰু জুডিচিয়াৰী। ছেকশ্যন 5ত পঢ়িম পলিটিকেল ডাইনামিক্স, য'ত আপুনি ইলেকশ্যন, পলিটিকেল পাৰ্টিজ এইবোৰ পাব। চ' আমাৰ এইটো এটা ছিকুৱেঞ্চ হয়। গতিকে আজি আমি ভিডিঅ'টো এইখিনিতে সামৰিম। আপুনি এইটো মনত ৰাখিব যে ছেকশ্যন ৱাইজ পঢ়িলে আপোনালোকৰ ছেকশ্যন ৱাইজ মনত থাকিব। আপুনি যদি কাইলৈ এই শ্লাইডটো ওলাই পেলাই চাই যে মই এনেকৈ এইটো ছিকুৱেঞ্চত পঢ়িছিলোঁ, ছিকুৱেঞ্চত পঢ়াৰ লগে লগে আপোনাৰ ব্ৰেইনত সেইটো বস্তু ছিকুৱেঞ্চিয়েলি থাকি যাব। চ' আমি নেক্সট ভিডিঅ'ত PYQ এনালিচিছ কৰিম। আমি চাম কেনেকুৱা ধৰণৰ PYQs আহিছিলে আৰু সেইটো হিচাপত আপোনাৰ কি কি টপিকছ বেছি ইম্পৰ্টেণ্ট হৈ পৰে আৰু কি কি টপিকছত আপোনালোকে বেছি ফ'কাছ দিব লাগিব। চ' আজিৰ কাৰণে এইখিনিয়ে, লগ পাম কাইলৈ। থেংক ইউ এণ্ড বাই বাই।